নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিলো ইয়া পদুমী বৌ ঘৰলৈ। আৰু আহি পাওঁতে বৌয়ে দেখিছে না একদম চিৰা দৈ খা কৈছে, কিন্তু মই চিৰা নাখালো। এতিয়া বৌয়ে দিছে একদম থপথপীয়া ঘৰৰ দৈ। বৌৰ জাৰ্চি গৰু আছে, ঘৰতে দৈ, এৱা গাখীৰ, পনীৰ, ঘি যি বিচাৰে সকলোখিনি পাব। বৌয়ে ঘৰতে এইবিলাক পনীৰ, গাই ঘিউ এইখিনি বৌয়ে বিক্ৰী কৰি থাকে বনাই কৰি। আৰু বৌয়ে বিশেষকৈ নতুন এটা কাম আৰম্ভ কৰিছে। এতিয়া মই খাই লৈ পেলাই আপোনালোকক বৌয়ে কি কাম আৰম্ভ কৰিছে মই সেইটো দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাই যাব কিন্তু দেই। আপোনালোকক কৈছিলো বৌয়ে কি কাম কৰে সকলোখিনি দেখাই যাম। ইয়াত দেখিছে পনীৰ কি সুন্দৰকৈ ঘৰতে প্ৰস্তুত কৰি বৌয়ে পনীৰৰ ব্যৱসায়ো আৰম্ভ কৰি আছে। আৰু ইয়াত দৈ চাওকচোন, দৈ একদম কি ধুনীয়া দৈ, যিখিনি গাখীৰ মানে দিনটোত বিক্ৰী নহয় ৰৈ যায়, সেই ৰৈ যোৱা গাখীৰখিনিৰ পৰাই এইবোৰ প্ৰস্তুত কৰি আজি কেইবছৰ হ'ল ব্যৱসায়? 3 বছৰ। এনেকৈ বৌৰ লগত সৰু ল'ৰাটোও মানে বিপ্লৱে সেইখিনি মানুহক বহুতখিনি সহায় কৰে। একদম সৰুৰে পৰাই মানে বহুত কষ্টত উঠা। আৰু বৌয়েও যিখিনি আজিলৈকে কৰি আহিছে নহয়, আজি কষ্টৰ মানে মিঠা ফল বৌয়ে ভোগ কৰিছে। আৰু আদৰ্শৱান মহিলা হিচাপে আমাৰ বৌ, আমি বৌৰ পৰা বহুত কথা শিকিছোঁ। আৰু বলকচোন বাহিৰত কি নতুন কামটো আছিলে মই সেইটো বিষয়ে আপোনালোকক দেখাম। আহক, মই যে আপোনালোকক কৈছিলো নতুন এটা কাম দেখাম বুলি। বৌয়ে কি কৰি আছে এয়া চাওকচোন। আমাৰ ইয়াত বৌয়ে প্ৰথম আৰম্ভ কৰিছে এই ৰেডিমেড ৱাল আৰু এইবোৰ সূতা। কেনেকৈ কৰিছা তোমালোকে কোৱাচোন? এইটো আপোনাৰ যদি আপোনাৰ ইটা দি মাৰি দিয়ে আপোনাৰ 2 লাখ টকা, এইটো আপোনাৰ 1.5 লাখ 1 লাখ টকাত আপোনাৰ হৈ যাব এখন ৱাল। এখন মানে পিচ হিচাপে কৰিলে কেনেকৈ? ৰানিং মিটাৰ এইবিলাক। ৰানিং মিটাৰ ওখ 5 ফুট হ'ব। আপোনাৰ দীঘলটো আপোনাৰ ৰানিং ধৰিব। এইটো দূৰলৈ কটা আছে। ওচৰত হলে আপোনাৰ 1400, দূৰ হলে 1500, 1700, 1800, মানে যিমান ওচৰত হ'ব ইমান দামটো কম হ'ব। এয়া তেওঁলোকৰ মুখেৰে শুনিলে নহয় কেনেকৈ এইবিলাক বিক্ৰী কৰি আছে। আৰু বৌয়ে এই বিষয়ে জানিবনে কবলৈ? বৌয়ে ইমানকৈ নাজানিব। বৌৰ ল'ৰা বিপ্লৱে গোটেইখিনি ক'ব পাৰিব নাই যে কিন্তু এতিয়া বিপ্লৱ নাই। আৰু ময়ো আহিছিলো বৌক অৰ্ডাৰ এটা কৰিবলৈ। মোৰো ৱালখন ইয়াৰ পৰাই নিম, কাৰণ সকলোৱে লগাই আছে। আৰু আমাৰ যিহেতু ঘৰৰ ওচৰতে ইমান ধুনীয়া কাম এটা বৌয়ে আৰম্ভ কৰিছে। বৌ একদম শূন্যৰ পৰা বৌ আজি যে এই স্থানটো পাইছেহি। বৌয়ে কিমান কষ্ট কৰিব লগা হৈছিল, সেই কষ্টৰ বিনিময়ত সৰুতে দেউতাক ঢুকাইছিলে। আৰু একদম শূন্যৰ পৰা আজি বৌয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হৈ গ'ল। আৰু ল'ৰা দুটা বুকুত বান্ধি পেলাই আজি চাওক, সঁচাকে বহুত ভাল লাগিছে। বলকচোন এতিয়া আহি বনাই থোৱা ৱালবিলাক আপোনালোকক দেখাই আছো। বৌয়ে অৰ্ডাৰ পাই থৈছে নেকি? অৰ্ডাৰ আছে। এইবিলাক চাওকচোন, ইমান ধুনীয়াকে অৰ্ডাৰ লৈ থৈছে, বনাই থৈছো। আৰু ৰ মেটেৰিয়েলছ এইবোৰ ইমানখিনি আনিব লগা আকৌ বনাব লাগিব। আৰু আহকচোন, এইফালে সূতাবিলাক প্ৰস্তুত কৰা আছে, সেইখিনি আপোনালোকক দেখাই দিম। আৰু 1400। যিসকলক এই ৱালৰ প্ৰয়োজন আছে তেখেতসকলে আপোনালোক যিমান দূৰে নহওক আপোনালোকেতো ডেলিভাৰী দিব পাৰে ন? আহাচোন কৈ দিয়া তোমালোকে কেনেকে কি কৰিবা সেই বিষয়ে। বৌয়ে ইমান ভালকে ক'ব নোৱাৰে, কৈ দিয়াচোন। আমাৰতো বাউণ্ডাৰী য'তে মানুহে বনাব পাৰে আমি ত'তে গৈ একেবাৰে খৰচ পাতি যি আছে চব আমাৰে আছে। আমি চবে যিখিনি আমি কৰি দিম। আপোনালোকে সেইখিনি গোটেইখিনি সা সুবিধা পাব। আপোনালোকৰ মোৰ ডেছক্ৰিপশ্যনতে ফোন নাম্বাৰ দিয়া থাকিব তেখেতসকলৰ। সেই ফোন নাম্বাৰৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকে ৱালটো তেতিয়া ল'ব পাৰিব। আৰু